দেউতা হয় ক'ৰ পৰা আহিলি তই মন্দিৰলৈ গৈছিলো মন্দিৰলৈ গৈছিলি সেইকাৰণে তই ফুটিয়া লগুনে গোটেইটো বামুণ একেবাৰে বাৰু যিয়ে হওক মই ইয়াতে সেই পাইচাৰি কৰি আছিলোঁ মানে সেই নাথে মোৰ পৰা পইচা নিছিলোঁ বুজিছনে 5,000 টকা 5,000 টকা নিছে আজি এবছৰ হ'ল বুজিছনে এবছৰৰ পিছতো মোক সি পইচাকেইটা ঘূৰাই দিবলৈ দেখা নাই মই মানে মোৰ খঙতে মই কি কৰিম কি নকৰিম এনেকুৱা হৈ আছে এতিয়া তই আহিলি বাৰু ভালেই হ'ল যিয়ে নহওক মই এতিয়া নাথৰ ঘৰলৈ যাম এতিয়া যাম নাথৰ ঘৰলৈ নাথক গৈ মই কমগৈ যে আজি পইচা দিবি নে নিদিয় যদি নিদিয় মই ইয়াতে কাজিয়া কৰিম মানে কাজিয়া কৰিমেহে দিব তই খুৰাকে 5,000 টকা দিছিলি 5,000 টকা দিছে কিবা এটা দিব তাৰ বিনিময়ত মই সেইকাৰণে দিছিলোঁ কিন্তু এনেকুৱা যে কৰিব আজি দিম অহা সপ্তাহত দিম পৰহিলে দিম এনেকুৱা যে কৰিব মইতো ভবাই নাই এনেকে কৰি কৰি আজি মোৰ এবছৰ হ'ল এবছৰ পাৰ হোৱাৰ পিছতো মই পইচা আৰু নাপালোঁ বুজিছ তই মানুহ দুনো চিনি নাপাও নেকি আৰে তই খুৰা আৰু চিনি নাপাৱ নাথক তই চিনি নাপাৱ আকৌ তেতিয়াহ'লে তই কিয় হেৰি কৰিছ নাথে মোক পইচা নিদিব এইটো কথা হ'ল নেকি মই তাক কি অবিশ্বাস কৰিম বাৰু তাক মই বিশ্বাসতে দিছোঁ সি মোৰ পইচাকেইটা ঘূৰাই দিব সেই বুলিয়ে দিছোঁ মই কিন্তু আজি দিম কালি দিম কৰি যে আজি এবছৰ গুচি যাব মইতো ভবাই নাই মোক কি পইচা নালাগে নাই কমেও 5,000 আজি এবছৰত মোক 10,000 টকা হৈ গ'ল বুজিছ তই মোক সুধি দিছিলি খুৰাক আকৌ সুধিব লাগে কিয় তোক সুধিব লাগে কিয় মই কত মানুহক পইচা দিছোঁ মুঠতে এইবিলাক মই নাজানো মই এতিয়া যাম এতিয়া মই নাথৰ ঘৰলৈ যাম নাথৰ লগত মই কাজিয়া লাগিম তই কি কৰ তই যা ঘৰলৈ যা দেউতাই ক'লৈ গ'ল দেউতা এইফালে ক'ৰবালৈ ওলাই গ'ল নেকি ভিতৰতে আছে চাগে ক'বলৈ ওলাই যাব কিয় ক'লৈ যাব এই ৰাতিপুৱাতে ক'লৈ নাযায় দেউতাক মা নহয় মানে মই ভিতৰত আছিলোঁ যে গম নাপাওঁ ৰ'বচোন কওকচোন আপোনাৰ কি হ'ল কি হ'ল দেউতাই আজি মোৰ এবছৰ হ'ল বুজিছ 5,000 টকা আনিলে 5,000 টকা আনি আজি দিম কাইলৈ দিম পৰহিলৈ দিম এসপ্তাহৰ পিছত দিম এই অহা মাহত দিম এইবিলাক কৈ বুজিছনে মোৰ 5,000 টকা খালে এতিয়ালৈকে পইচাটো দিয়া নাই আজি এবছৰ হ'ল মাত দেউতাক মাত দেউতা কিবা অসুবিধা হৈ আছে চাগে এইটো কাৰণে দিব পৰা নাই তই মিছা কথা কৈছ দেউতাক মাত দেউতা পিছফালে আছে চাগে তই দেউতাক মাত মই কথা পাতিম কি কৰিব লাগে কি ক'ব লাগে মই ক'ম ৰ'বচোন আপুনি খং নকৰিব লাহেকৈহে পাতক খং নকৰিবি হেৰৌ মোৰ ধৈৰ্যৰ সীমা পাৰ হৈ গ'ল কেতিয়াবাই বুজিছ 6 মাহৰ পিছত দিয়া হ'লেও মই ভাল পালোহেঁতেন কিন্তু আজি এবছৰ হ'ল এবছৰতো মোক পইচাটো ঘূৰাই নিদিলে এইটো কথা হ'ল নেকি নিশ্চয় ৰ'বচোন লাহেকৈ কওক নিশ্চয় কিয় তেতিয়াহ'লে পইচা ঘূৰাই নিদিলে কিয় মোক দেউতা কিবা এটা চাগে অসুবিধা হৈছে সেইটো কাৰণে দিব পৰা নাই ঠিক আছে মই বুজি পালো আজি অসুবিধা হ'ল কাইলৈ অসুবিধা হ'ল এসপ্তাহ অসুবিধা হ'ল এমাহৰ পিছত কিয় নিদিলে এমাহত নিদিলে 2 মাহত কিয় নিদিলে বাৰু 2 মাহতো কিবা কাৰণত দিব নোৱাৰিলে 6 মাহৰ পিছত কিয় নিদিলে কিয় নিদিলে তই দেউতাক মাত পিছফালে আছে চাগে তই মাত মই নামানো আজি মই পইচা লৈহে যাম ইয়াৰ পৰা মই কৈ দিলো খং নাখাব ৰ'বচোন সি মোক এতিয়াও কৈ আছে খং নাখাব আৰু কোন মানুহ আছে এনেকে খং নকৰিবলৈ এবছৰলৈকে মানুহে পইচা দিবলৈ থাকে কথা ক'বলৈ আহিছ দেউতাক মাত মই নাযাওঁ আজি ইয়াতেই থাকিম মই পইচা লৈহে যাম ইয়াৰ পৰা দেউতাই পইচা দিব দেউতাৰ যদি পইচা থাকাহেঁতেন আপোনাক গৈ নিজে দি থৈ আহিলেহেঁতেন বাৰু ঠিক আছে মই মানিলো দেউতা যদি নাই ঠিক আছে মই কিন্তু চাই ল'ম মই আকৌ আহিম এইখন ঘৰলৈ মই আকৌ আহিম তই নাভাবিবি মই নাহো বুলি মই আকৌ আহি এনেকেই কাজিয়া লাগিম দেউতাক তই কৈ থবি কথাটো মই যাওঁ তুমি দেউতাক বুজাবাচোন অলপ এই নাথ খুৰাই দেউতাৰ পৰা 5,000 টকা লৈছে এতিয়ালৈকে পইচাটো ঘূৰাই দিয়া নাই এইকাৰণে দেউতা নাথ ঘৰত কাজিয়া কৰিব গৈছে হয় নেকি হয় দেউতাইনো পইচা কিয় দিব লাগে মই সেইটোকে বুজি নাপাওঁ দেউতা কিয় দিব লাগে খুৰাক সেই মানুহজনটো ভাল নহয় একদম বদমাছ পইচা দিলে ঘূৰাই নিদিয়ে সেইটো কথা দেউতাই গম নাপায় নেকি কি জানো কি যে কৰি থাকে নহয় ভাল মানুহক দিয়ক সেই পইচাকেইটা আমি ঘূৰাই পাওঁ এতিয়া যে ঘৰত অশান্তি সেইটো কাৰণেতো ঘৰত দেউতা ভাত পানী নাখায় ইফালে ঘূৰি ফুৰে ক'ত জুপুকা লাগি বহি থাকে আপুনি দেখিছেনে দেউতা কেনেকুৱা হৈছে
মই দেখিছো দেউতা মানে কি কম দেউতাক বুজাই লাভ নাই আৰু মানে একদম খোৱাটো নবহে শুবলৈ দিলে শুবলৈও মন নকৰে হা ভাতৰ বাতৰটো চিন্তা কৰি থাকে ভাতকেইটা দিলেও ভালকে নাখায় অৱস্থাটো কি হৈছে দেখিছে কি কম কোৱাচোন দেউতাক আপুনি দেউতাক অকণ বুজাব এই মানুহৰ যি মানুহক যে পইচাকেইটা দিবলৈ হাগিব এই মানুহজনে এতিয়া পইচা দিওঁতে কেইবছৰ লগাই ঠিক নাই মানুহবিলাক অকণ চাই চিন্তি দিবলৈ ক'ব এইটোতো হয় কি কম দেউতাক মানে দেউতাৰ মাথাটো একেবাৰে বেয়া হৈ গ'ল নেকি বেয়াটো হ'বই ইমানগাল পইচা দিছে এতিয়া আজি কৈছে কাইলৈ দিম পৰহি কৈছে দিম এনেকে দিম দিনটো পিছুৱাই আছে এবছৰ হ'ল এতিয়া পইচাকেইটা দিয়াই নাইকিয়া মানুহটোৰ অৱস্থা বেয়া নহয় কি হ'ব আপুনি কওকচোন এইটোতো হয় তুমি দেউতাক বুজাবাচোন অলপ মই বাৰু বুজামেই আপুনিও ক'ব অলপ ঠিক আছে হ'ব দিয়া মই বুজাম দেউতাক মানুহ যাতে চাই চিতি পইচা দিব এতিয়া যি টি মানুহক পইচা খুজিলে বুলি দি দিব লাগে নেকি হা পইচা কিনি আহিছে নেকি যি টি মানুহে খুজিব পইচাবিলাক দি দিব উপযুক্ত মানুহক দিয়ক চাই চিতি দিয়ক এতিয়া পইচাকেইটা আমি আকৌ পাওঁ এতিয়া মানুহটো একদম বদমাছ কিমান মানুহ যে ধাৰ খাই থৈছে ঠিক নাই আপুনি ক'বগৈ কথাটো নাপাহৰিব কিন্তু ঠিক আছে মই ক'ম আইনৰ ব্যৱস্থা ল'ম বুলি ক'ব নহ'লে পইচা যদি ঘূৰাই নিদিয়ে আইনৰ ব্যৱস্থা ল'ম বুলি ক'ব অলপ দম দি থৈ আহিব শুনিছেনে নাই শুনিছো অলপ দমত ক'ব কথাবিলাক ক'বালৈ গৈছিলা অলপ ওলাই গৈছিলো এই ৰোহিত খুৰা আহিছিলে নহয় হয় নেকি কিবা গৈছে কিবা কৈছে মানে 5,000 টকা আনিছিলে বোলে এই আজি কেইদিনমান হ'ল আৰু আনা দিম আৰু তাৰ পৰা ধাৰেহে আনিছো হয় না আজি ক'ত যাবি তই আজিতো তোৰ ঘৰতে পালোহি হা অথনিও মই আহি গৈছো আহি তোৰ ল'ৰাক মই কৈ গৈছো হয় তই কৈছিলি নে নাই তাকে কৈ আছিলো কৈ আছিলি চা তই আজি হা খুৰ তই চা আজি এবছৰ হ'ল 5,000 টকা কোনে মানিব বাৰু মোৰ ধৈৰ্যৰ সীমা পাৰ হৈ গৈছে মোক আজি 5,000 টকা দিব লাগিব আৰু মই 5,000 টকা লৈহে ইয়াৰ পৰা যাম ককাইদেউ তোমাৰ পৰা পইচা আনিছো হয় মই তোমাক দিম বুলি কৈছো নহয় নিদিম বুলিতো কোৱা নাই আৰে কেতিয়া দিবি কিবা আৰু 2-1 দিন পিছত 2-1 দিন কৰি আজি এবছৰ হ'ল এবছৰতো তোৰ পইচা নোলা দিম ৰ'বচোন মোৰ হ'ব মোক আজিয়ে লাগিব পইচা অলপ লাহে কওকচোন আৰু চিঞৰি কম লাজ পাইছ এই ওচৰ চুবুৰীয়া শুনে বুলি লাজ পাইছ 5,000 টকা হেৰ মোক তেজ মৰা ধন বুজিছ তোমাকতো নিদিও বুলি কোৱা নাই নহয় আজি মোক লাগিব মই কৈ দিলো মোৰ পৰা এদিন ৰোৱা দিম মই আৰু ৰ'বলৈ নাই মই অথনি তাক কৈ থৈ গৈছো যে আজি মই পইচা লৈহে যাম কিন্তু মোৰ হাতত পইচা নাই তুমি কেনেকে নিবা হে আজি পইচা মই লৈহে যাম মই কৈ দিলো পইচা দিব লাগিব নিদিও কিনো কৰিবি হয় নেকি তই নিদিয় মই আগতেই গম পাইছিলো কথাটো তই যে আজি দিম কাইলৈ দিম পৰহিলে দিম কৰি আজি এবছৰ যোৱালি মই তেতিয়াই গম পাইছো যে তই মোক পইচা নিদিয় তই মোক পইচা নিদিয় বাৰু ঠিক আছে ল'ৰা তইও শুনি ল সেইকাৰণে মানুহে বুজিছ চেণ্ডেল কিনোতে 3 পাত চেণ্ডেল কিনিব লাগে 2 পাত পিন্ধিবৰ কাৰণে আৰু 1 পাত কোবাবৰ কাৰণে গম পাইছ নালাগে তোৰ পইচা মোক তোৰ পইচা নালাগে যা দেখিছা কি হ'ল আজি 5,000 টকাহে আনিছিলা এবছৰ হ'ল তুমি দিব নোৱাৰিলা 5,000 টকা কিয় ভাব আছে তোমাৰ কোৱাচোন 5,000 টকা এটা এবছৰত দিব পৰা তোমাৰ ক্ষমতা আছিলে কিহৰ কাৰণে এয়া কৰিলা আজি লাজ পোৱা নাই ওচৰ চুবুৰীয়া মানুহে শুনা নাই চেণ্ডেলে মাৰি থৈ যাম বুলি ক'লে নিজৰ ঘৰখনতে মই ল'ৰাটো হৈ শুনি থাকিবলগীয়া হ'ল লাজ নাপালা ঘিণ লাগিছে তোমাৰ ওপৰত মই আজি